হেল্ল' গাইজ আহিছেনে আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ নমস্কাৰ মেৰা প্যাरे বন্ধু बांधवीসকল तुम लोगों को स्वागतम जनाता है मेरा यूट्यूब चैनल में और अब नया नতুন वीडियो आता है और आप लोग देखिए मेरा वीडियो कैसा लगता है एकदम पूरा लास्ट तक देखना है ठीक है बहुत मजा आएगा ये कालिया तुम हिंदी में नहीं तो अসমীয়া में वीडियो बनाओ नहीं तो মানুহে तुमको চেন্ডেল मारेगा ঠিক আছে মই অসমীয়াতে বনাম দেই নমস্কাৰ বন্ধু বান্ধৱ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰায় ৰাতিপুৱা শুই উঠা মানে মোক প্ৰায় দেৰি হয় মানে মই 7টা বজাত উঠোঁ প্ৰায় 7টামান বজাত উঠি এতিয়া গা চা ধুইছোঁ গা ধুই পিনে মই এতিয়া হস্পিটেল যাম যিহেতু মানুহজনী কিবা এটা মুখৰ বাওঁ হাতে কিবা এটা হৈছে মানে মুখখন মেলিলে মানে লাগিব আকৌ জপাব নোৱাৰে মানে তাৰ কাৰণে আমি এতিয়া মেডিকেল যাম সোনকালে গাটো ধুই লওঁ গাটো ধুই পিনে এতিয়া মেডিকেল যাওঁ ব'লক আপোনালোকে ভিডিঅ' চাওক আৰু আগত কি হয় ক'লৈ যোৱা তুমি ক'লৈ যোৱা কেলে আমাৰ বাইদেউ হেনো বেমাৰ হৈছে বেমাৰ দেখুৱাবলৈ যায় মেডিকেললৈ তাইৰ মুখত হেনো কিবা হৈছে বুলি কৈছে তাকে দেখুৱাব যায় হেনো কি হৈছে মুখত তোমাৰ কেলে এখন স্কুটিখন লৈ উলিওৱা আমাৰ মাষ্টৰ আগতীয়াকৈ উঠি স্কুটিখন তুমি চলাবা নি কোনে চলাব হা স্কুটি তুমি চলাবা নি যিহেতু বসন্তীখনত তেল শেষ হ'ল তেল ভৰাব লাগিব দে এতিয়া দেৱদাৰ দোকানত বসন্তীখনত তেলটো ভৰাই লওঁ ৰাৱণক খুৱাব লাগিব এতিয়া বসন্তীখনত এঠালতে তেল ভৰাইছোঁ এতিয়া আমি মেডিকেল পূৰা ৰ'দ দিছে আজি ৰ'দলৈকে ওলাব পৰা নাই পূৰা ৰ'দটো একেবাৰে চেকচেকাই গৈছে গাত একেবাৰে যিহেতু বেমাৰ হৈছে যাব লাগিবই চেকআপ কৰিবৰ কাৰণে ফাৰ্ষ্ট টাইম আমি চেকআপ কৰিলাম এতিয়া মেডিকেলত গৈ কিবা হৈছে বাইদেউ আপোনাৰ কিবা কি কৈছিলে দাঁতটো কোনোবা ভাঙিলে নে কৈছে দাঁত বিষোৱা নাই সেইকাৰণে ন অকণমান গ'লে মেডিকেললৈ পায় বাৰু ধেমাজি মেডিকেলখন যিহেতু এইফালে মানুহজনীৰ ঘৰ মোৰ ঘৰ মেডিকেলৰ ওচৰতে বাৰু কিন্তু এতিয়া মানুহজনীৰ ঘৰত থকা হৈছে কেইদিনমান তাই ইয়াতে যিহেতু প্ৰাইভেট স্কুল জইন কৰি তাত টিচাৰ কৰি আছে সেইকাৰণে তাই ঘৰত আছে কেইদিনমান এতিয়া তোমাৰ প্ৰাইভেট স্কুলত টিচাৰ আকৌ কেনেকুৱা লাগিছে বাৰু হে ষ্টুডেণ্টবোৰ পিটিছা নাই হা মানে মই কপালত আছিলোঁ যে ফিজিকেল ইনষ্ট্ৰাক্টৰ কৰি চিন্তা কৰি পিনে আছিলোঁ এতিয়া ভাবাচোন মোৰ সৰু ল'ৰা ছোৱালীখিনি কিমান মাথা খাইছিলে বহুত কামোৰ মানে ভাল লাগে মোৰ ভালেমানখিনি ভাল লাগে ক্লাছ কৰাই ভাল লাগে তাই এতিয়া নতুনকৈ সোমাইছে কিবা কৰিছে এতিয়া তাই ভাল লাগে ন তাতে আচ্ছা এইখন হৈছে কোৱাফলা গাঁও আমি কোৱাফলা গাঁও পাইছোঁ কোৱাফলা নামঘৰ আৰু এল পি স্কুল লগতে লাগি আছে এইখন হৈছে এইটো নামঘৰ আৰু এইপিনে হৈছে আৰু এনেকৈ আহি আমি প্ৰায় ধৰ্মৰংগ তিনিআলি পালোহি পুৰা চিধা গ'লে আমি জেলখানা পামগৈ আৰু বঙালমাৰী এইপিনে ডিব্ৰুগড় ওলাব পাৰিম আৰু আমি এতিয়া লেফ্ট চাইডে ল'ম লেফ্ট চাইডে আছে ধেমাজি মেডিকেল আৰু এইটো যোনটো চিধা ৰাস্তা তিনিআলিলৈ এইপিনে গ'লে গোহাঁইগাঁও আৰু মেডিকেল য'ত মেডিকেল কলেজ ধেমাজি বনাই আছে
তাৰ বেক চাইডে ওলাব পাৰে ৰাস্তাটোত। আৰু এইটো ৰাস্তাত আমি এতিয়া গৈছোঁ ধেমাজি মেডিকেললৈ। আৰু মেইন ধেমাজি মেডিকেল কলেজত মেইন গেটখন আগত আছে বাৰু, সেইখনো দেখুৱাম বাৰু গেটখন, যিহেতু বনাই আছে এতিয়া 5 বছৰ দিন লাগিব বনাবলৈ বুলি কৈছে। আৰু প্ৰায় মেডিকেলৰ ৰাস্তাটো বহুত বেয়া মানে, ৰাস্তাটো যোনজন ঠিকাদাৰে বনাইছে কিবা পাল মাৰি পিনে বনাইছে ৰাস্তাটো। আৰু এয়া মেডিকেল কলেজ য'ত বনাইছে মানে তাৰ ছাইডতে তেল ডিপু, আৰু এয়া ৰাইট এই তেল ডিপুটোৰ ছাইডে যোনটো ৰাইট চাইডে এক পিনে বনাই আছে ধেমাজি মেডিকেল কলেজ। আৰু আমি এতিয়া মেডিকেল পালোহি আৰু প্ৰায় এইটো মেডিকেলত সোমাম আৰু এতিয়া আমি মেডিকেলৰ আগভাগ প্ৰায় মেডিকেলৰ সন্মুখ পাইছোঁ আমি। এইখনে হৈছে ধেমাজি মেডিকেল। মই প্ৰায় দোকানত বস্তু এটা নিব লাগিছিল, মানে কি হৈছে পইচা মই কেছ পইচা নানিছিলোঁ, যিহেতু লগৰ এজনী দোকান তাইৰ পৰাই পইচা 100 টকা এটা কেছ পইচা লৈ লৈছোঁ, মানে যিহেতু টিকেট কাটিবলৈ 10 টকা এটা লাগে, মই কেছ পইচা নানিলোঁ। তাইৰ দোকানখন এইখন মেডিকেলৰ ফ্ৰণ্টতে আছে, মায়া ষ্ট'ৰ বুলি। মাকে পুতেকে আগত গৈ আছে। এইখনেই হৈছে ধেমাজি মেডিকেল, এইখন হৈছে নতুন মেডিকেল, আৰু তাৰ লেফ্ট চাইডে আছে পুৰণা মেডিকেলখন। আৰু এতিয়া আমি ফাৰ্ষ্ট টাইম টিকেট কাটিব লাগিব, যিহেতু ডক্টৰক দেখুৱাব হ'লে আমি এতিয়া ফাৰ্ষ্ট টাইম টিকেটটো কাটি লওঁ, তাৰপিছত আমি নতুন মেডিকেল। আৰু এইফালে এইখন হৈছে পুৰণা। এতিয়া মাক বেজি দিব ন, কি কৰিবা তুমি? বেজি ল'বা নেকি? হে বেজি ল'বা? বাইদেউক ৰিচিপ্টখন দিছে, এতিয়া দেখুৱাব যে 1, 2, 3 ৰুমত কি বা ওলাই দিয়া ৰিপৰ্ট চাওঁগৈচোন আমি। এই দুটা আগত গৈ আছে, মাকে পুতেকে দেখুৱাব গৈছে ডাক্তৰক এতিয়া। ডাক্তৰক দেখুৱাৰ পিছত আমি বাহিৰলৈ ওলাইলোঁ, যিহেতু তাই ইমান বেছি একো নাই। আমি এতিয়া ফাৰ্মাচীত সোমাই তাইৰ কেলছিয়াম কমিছে বুলি কৈছোঁ, কেলছিয়াম লৈছোঁ। আৰু এতিয়া কেলছিয়াম লৈ আমি ঘৰলৈ উভতিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাতিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকে আগবঢ়াম। আৰু আপোনালোকে মোৰ চেনেলদৰে মৰম কৰিব বিচাৰোঁ, সেনেদৰে কৰি যাওক। আৰু নতুন নতুন ভিডিঅ' দিব, আৰু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।